আমি সমস্তজনে বহুবাৰ জন্ম লৈ আহি 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 মনুষ্য জন্মটো পালো। এই জন্মত পাই ঈশ্বৰক নভজিলে আমি কেতিয়াও ভৱ নদীখন পাৰ হৈ যাব নোৱাৰো। এতিয়া ধৰ্মশাস্ত্ৰসমূহে আমাক দহাই দহাই কৈছে হৰি কীৰ্তনে ক্ষেত্ৰে দুৰ্ঘোৰ সংসাৰ। প্ৰভু ভগৱন্ত কৃষ্ণয়ো উদ্ধৱক এনেদৰে কৈছিল যে উদ্ধৱ মোৰ গুণনামেৰেহে সকলোৱে তৰণৰ পথ বিচাৰি পাব। উদ্ধৱ ভগৱন্তৰ এনে অভয় বাণী শুনিও উদ্ধৱৰ মনৰ সংশয় দূৰ হোৱা নাছিল। উদ্ধৱে ক'লে যে প্ৰভু তুমি কৈছা হয়, কিন্তু ঋষি মুনিসকলৰ মতামতবোৰ যে ভিন্ন ধৰণৰ। এই কথাবোৰ উদ্ধৱে আমাৰ বাবেহে সুধিছে, নিজৰ বাবে সোধা নাই। হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱল ভকতি। এক বেদ বাক্য কিয় ভৈল মতি ভেদ কিংকৰ কেশৱ ক্ষয় কৰা ছেদ। প্ৰাণৰ বান্ধৱ উদ্ধৱৰ মনৰ সংশয় ছেদ কৰিবৰ বাবে দৈৱকী নন্দন প্ৰভু ভগৱন্তই উদ্ধৱক কৈছে বেদৰো গুপুত বিত্ৰ নাৰায়ণৰ মহিমা গুপুত হৈ ৰল নাৰায়ণৰ নামৰ মহিমা। ইয়াৰ মূল তত্ত্ব বুজিব নোৱাৰি যিয়ে যেনেকৈ পাৰে তেনেকৈ বুজিবলৈ ধৰিলে। ঋষি মুনিসকলৰো ভিন্ন মতামত হোৱাৰ কাৰণ এইটোৱে। উদ্ধৱক ভগৱন্ত কৃষ্ণই কৈছে যে সখী তুমি একান্ত মনে শুনা, মই বিনে বেদে কিছু আনন বখানে সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। এ ৰাম ৰাম যাৰ যেন মতি কৰে বেদৰ ব্যাখ্যান নিজ গুণ ভকতিক তেজি গুণয়ান। এৰাম কেহু বোলে বেদে কৈ জ্ঞানতে খেগতি গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। পুনৰ ফাইনেল ৰিজাল্ট দি দিছে অ ৰামে নচাৰৈ কৰ্মিক
নখে দুখেৰা ত্ৰিদিনে জ্ঞানতো নাহিকৈ গতি ভকতি বিহীনে জ্ঞানে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ হনমত আমাৰ যে উদ্ধৱে বেদত প্ৰত্যেকটো শাৰীতে লিখা আছে কেৱল মাত্ৰ মোৰ নামে কিন্তু এই কথাবিলাক বুজিব নোৱাৰি কিছুমানে ঋষিমুনিয়ে জ্ঞান লাভ কৰিলেই গতি লাভ কৰিব বুলি কৈছে কিন্তু এইটো কথা নহয় মোৰ গুণনাম লোৱা মোৰ গুণনামেৰেহে তোমালোকক উদ্ধাৰ কৰিব পাৰিব আনে কিন্তু নোৱাৰে এতিয়া হৰি ভকতিৰ বলত হনুমান বান্দৰ হৈও জাম্বন্ত ভালুক হৈও শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত হ'ব পাৰিলে গজেন্দ্ৰই আপদকালত প্ৰভু ভগৱন্তক স্মৰণ কৰিলতে পৰম গতি লাভ কৰিলে ৰাক্ষসকুলৰ বিভীষণ ৰামৰ পৰম মিত্ৰ হ'ল দৈত্যকুলত জন্ম প্ৰহ্লাদ প্ৰভু ভগৱন্তৰ পৰম ভক্ত হ'ল এনে সমদৰ্শী হৰি ভকতিয়ে একেবাৰে হীন বুলি ভবাজনকো ভকত কৰিয়েই নেৰে উত্তম ভকতৰ শাৰীলৈকে ৰূপান্তৰ কৰে উত্তম ভকতৰ কথা বাদেই তেখেতে হাতে চক্ৰ ধৰি সকলোজনকে ৰক্ষা কৰি থাকে গতিকে এনে সমদৰ্শী দৈৱকী নন্দন দেৱকহে আমি ভজনা কৰিব লাগে এক দেও এক হেও এক বিনে নাই কেও এজনেই দেৱতা সেইজনকেই ভজনা কৰক এতিয়া প্ৰভু ভগৱন্তই আমাক সকলো সময়তে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰি থাকে গাই গৰুৱে যেনেদৰে নিজৰ পোৱালিটোৰ পাছে পাছে ঘূৰি ফুৰে ঠিক তেনেদৰে ভগৱন্ত প্ৰভুৱেও আমাক ৰক্ষা কৰি থাকে নামঘোষাত সুন্দৰভাৱে বৰ্ণনা কৰা আছে ও ধেনু যে নমতে বৎস কপালয় তুমি হে হিমতে ভকত কপালাৰাম তুমি হে হিমতে ভকত কপালাৰাম এতিয়া আমি সমস্তজনেই হলো হৰি ভকত সেইবাবে ইন্দ্ৰক উপাসনা কৰা সুখিল ব্ৰাহ্মণৰ সৈতে আলাপ কৰি ভকত চণ্ডালিনীয়ে পৰম অধম দ্বিজ ইহাৰ আলাপে ভৈলো অপবিত্ৰ বুলি গংগা স্নানেৰে দেহ শুদ্ধি কৰি আত্মশুদ্ধিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছিল তাকে দেখি মহামুনি নাৰদে
নিজকে এই বুলি ধন্য মানিছে, ধন্য ধন্য চণ্ডালিনী মতি তই উত্তম, নেদেখিলো পৰম ভকত তোৰ সম, নিশ্চয়ে জানিলি তই কৃষ্ণ দেৱতাৰ, তোৰ দৰ্শনে ভৈলো আমিও উদ্ধাৰ, তোৰ দৰ্শনে ভৈলো আমিও উদ্ধাৰ। নাৰদ মুনিয়ে এই বুলি নিজকেই ধন্য মানিছে। সেইবাবে আমি সদায় এক ঈশ্বৰকহে ভজনা কৰিবৰ লাগে, তেওঁৰ বাহিৰে আমাৰ আৰু কোনো নাই। এতিয়া আমি অকণমান তামসিক গতি বৰ্ণনা ইয়াৰ বিষয়ে অলপমান আলোচনা কৰিম। আপোনা হবে সমস্তজনে মনোযোগ দি শুনিব। অ কপিল বদতি শুনিও মানবী, জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ মন, প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতক সহিতে যায়, স্থিৰ শুনিতে একলগ হুয়া উদৰ তলৱে ঠাই, একৰাত্ৰ ভৈলে দুই লগ হয়, বৰতুল পঞ্চৰাত্ৰত দশম দিনত কঠিন হুয় বদৰি ফলৰ মত, দশম দিনত কঠিন হুয় বদৰি ফলৰ মত। হে মোৰ বজ্ৰধামৰ গোপী হাৰ্দিক আই মাতৃসকলে, অতিকৈ গুৰুত্বপূৰ্ণ বিষয়ে আমি বৰ্ণনা কৰাৰ অভিজ্ঞতা হোৱা নাই, তথাপিতো পদবন্ধে আপোনা সমস্তজনৰ ওচৰত আমি ক'ব বিচাৰিছোঁ। যিগৰাকী মাতৃৰ গৰ্ভত 10 মাহ 10 দিন থাকি এটা সন্তান জন্ম হোৱাৰ পিছত এই তত্ত্বমূলক কথাখিনি নিজৰ মাতৃগৰাকীৰ আগত নিজ মুখে বৰ্ণনা কৰিছে। যিগৰাকীৰ মাতৃৰ গৰ্ভত জন্ম লাভ কৰা সন্তানটিয়ে মাতৃৰ আগত এই কথাখিনি বৰ্ণনা কৰিছে, এয়া মাতৃগৰাকীৰ প্ৰতি থকা পুত্ৰৰ মৰম স্নেহ শ্ৰদ্ধা ভক্তিৰ এনাজৰী। যদিও কপিল প্ৰভু দেৱহূতিৰ পুত্ৰ, মাতৃগৰাকী আছিল
হৰি ভক্তি পৰায়ণ। সেইবাবে জন্ম দিয়া সন্তানক ঈশ্বৰ জ্ঞান কৰি ভক্তি কৰিছিল। আমাৰ আই মাতৃসকলৰো নিজ সন্তানৰ প্ৰতি ভক্তি থকাটো প্ৰয়োজন। মাতৃৰ ভক্তিত তুষ্ট হৈ কপিল প্ৰভুৱে সন্তান কেনেদৰে মাতৃৰ গৰ্ভত থিতি হয় সেইখিনি সময়ত মাতৃগৰাকীৰ প্ৰকৃত কৰ্ম কি ইয়াৰ বিষয়ে ক'বলৈ ধৰিলে। আপোনাসবে জানেই 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি 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 আজি এই মনুষ্য জন্ম পালোঁ। মনুষ্য জন্ম পাই যদি হৰিক ভজনা নকৰোঁ অৱশ্যে হইবা ভাই তৰুতি নহিলা। তাৰে এটি সমাধান স্থবিৰ যোনিত গছলতা আদিত 20 লাখ বাৰ, জলজ যোনিত মাছ কাছ আদিত 9 লাখ বাৰ, কিমিজ যোনিত পোক পৰুৱা আদিত 11 লাখ বাৰ, পশুৰ যোনিত বাঘ সিংহ আদিত 30 লাখ বাৰ, চৰাই যোনিত 10 লাখ বাৰ আৰু বান্দৰৰ যোনিত 4 লাখ বাৰ। মুঠতে 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি 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 মনুষ্য জন্মটো পাই গ'লোঁ। এতিয়া এই মনুষ্য জীৱনটো বৰ মূল্যৱান। আপোনাসবে নিজে দেখিছে এতিয়া আমাৰ যিটো মন আছে সেই মনটো আমি সদায় হৰি ভক্তিত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগে। কিন্তু আমাৰ এই মনটো দুটা বস্তুৰ মাজত আবদ্ধ, জড় আৰু চৈতন্য। সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে। গতিকে এই দুটা বস্তু জড় আৰু চৈতন্য তাকে বুলি মন সেই হিতু পাৱে যিজনে যাক পাখে। মনটো বশ্য কৰিবলৈ হ'লে হৰিনাম আমি ল'ব লাগিব। আপোনাসবে নিজ চকুৰে দেখিছে এটি জীৱ এই পৃথিৱীৰ পৰা যাওঁতে কিমান দুখ কষ্ট ভোগ কৰিবলগীয়া হয় আপোনাসবে জানে। যদিহে আমি জীৱনৰ কৰ্মবিলাক ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ নকৰি কেৱল মাত্ৰ ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি এই বুলি যদি ভগৱন্ত প্ৰভুক বিচাৰি থাকোঁ তেনেহ'লে জীৱ এটা মৃত্যুৰ বেলাত অত্যন্ত দুখ কষ্ট ভোগ কৰিব লগা হৈ যায়। আমি মনটো সদায় ঈশ্বৰ সেৱাতহে লগাব লাগিব। মনুষ্য জীৱন সুখ দুখ দিন ৰাতি এইবিলাক মনুষ্য জীৱনৰ এটা চক্ৰৰ দৰে তাৰ মানে ঘূৰি থাকে। এইবিলাকত থাকি হৰি ভক্তিৰ পৰা দূৰ নোহোৱাটোৱেই মনুষ্যৰ প্ৰধান আৰু একমাত্ৰ কৰ্তব্য। এতিয়া জীৱনৰ আৰম্ভণিটো হ'ল জন্ম আৰু সামৰণিটো হ'ল মৃত্যু। এদিন নহয় এদিন আমি যাবই লাগিব। মনুষ্য জন্ম নিকাৰ ৰহিত নহয়। কৰ্ম অনুসৰি জীৱই পুৰুষৰ শৰীৰতেই বাস কৰে। মাতৃৰ সুনিতেৰে সৈতে পুৰুষৰ বেতকৰ সৈতে এৰাতিত সেই শুক্ৰ মাতৃৰ সুনিতেৰে
যোগ হৈ 5 দিনত সি বুট বুট আকাৰ ধাৰণ কৰে, 10 দিনত বগৰী ফলৰ সমান হয়, এমাহ পাৰ হ'লে হীৰ, 2 মাহত হাত ভৰি, 3 মাহত নখ লোম লিংগ চিহ্ন, 4 মাহত হাত ধাতু, 5 মাহত ক্ৰোধা তৃষ্ণাযুক্ত, 6 মাহত জালৰ নিচিনা আৱৰণে দেহটো আৱৰি ধৰে। আপ্যায়নী নামৰ নাভিৰ জৰিয়তে মাতৃয়ে গ্ৰহণ কৰা আহাৰ প্ৰাণীৰ দ্বাৰা ভ্ৰূণ ডাঙৰ হ'ব ধৰে। প্ৰসূতি বায়ুৰ প্ৰকোপত জীৱটো ৰ'ব নোৱাৰি 7 মাহৰ জ্ঞান আৰম্ভ কৰাৰ লগে লগেই হাত দুখন কৰজোৰ কৰি ভগৱন্ত প্ৰভুক প্ৰাৰ্থনা কৰে, প্ৰভু মোক উদ্ধাৰ কৰা বুলি। জন্ম হোৱাৰ সময় সমাগত হ'লে প্ৰসূতি বায়ুৱে গৰ্ভস্থ সন্তানক অধোমুখ কৰি তোলে, ফলত সন্তান জন্ম হৈ কান্দিবলৈ ধৰে মাতৃৰ মুখলৈ চাই। সেইবাবে কোৱা হয়, মাতৃ তুমি মোৰ চিৰচেনেহী আই, তোমাৰ কোলাতেই জন্ম, তোমাৰ কোলাতেই মৃত্যু। এতিয়া প্ৰভু ভগৱন্তক বেছিকৈ পূজা অৰ্চনা কৰাজনৰহে দুখ কোলাই পাচিৰে নধৰা হয়। যিজনে দিনে নিশাই প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থাকে, সেইজনৰ দুখ বহুত বেছি। কিন্তু যিজনে ঈশ্বৰৰ গুণনাম নলয়, ভগৱানৰ নাম নুশুনে, যিজন নাস্তিক, সেইজন কিন্তু সুখত জয় জয় মই কি চাবা, গাড়ী মটৰে ধনে টকা পইচাই নধৰা হৈ যায়। ইয়াৰ আচল কাৰণটোনো কি? এই কথাটো দ্বাপৰ যুগৰ। এদিন অৰ্জুনে ভগৱন্ত প্ৰভুক সুধিছিল যে, দয়াময় হে মাধৱ, তোমাক দেখোন পূজা কৰাসকলৰ, তোমাৰ নাম গুণনাম কৰাসকলৰ দেখোন অত্যন্ত দুখ, কিন্তু তোমাক ভজনা নকৰাসকলৰ কিন্তু বহুত সুখ। মাধৱ, মোক ইয়াৰ আচল ৰহস্যটো বুজাই কোৱা। তাৰ পাছত ভগৱন্ত প্ৰভুৱে এটি কাহিনীৰ মাধ্যমেৰে অৰ্জুনক বুজাবলৈ ধৰিলে। এজন গুৰুৰ 2জন শিষ্য আছিল, এজন ভাল আৰু এজন বেয়া। এজনে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, ভগৱন্তৰ নাম শুনি ভাল পায়, আনজনে আকৌ ভগৱন্তৰ নাম নুশুনে, সুৰাপান কৰে, বেশ্যাৰ সংগত থাকে। সেই 2জন, এদিন সেই বেয়াজনে সুৰাপান কৰি ৰাস্তাৰে আহি থাকোঁতে এটি ডাঙৰ পইচাৰ বেগ পালে। তেওঁ আনন্দতে আত্মহাৰা হ'ল, চিঞৰি চিঞৰি ক'বলৈ ধৰিলে যে মোৰ জীৱন আনন্দময় হ'ল, মোৰ এতিয়া যিহকে প্ৰয়োজন তাকেই মই আনিব পাৰিম, মোৰ ঢেৰ ধন সম্পত্তি হ'ল, টকা পইচা হ'ল, মোৰ এতিয়া একোতেই অভাৱ নাই। কিন্তু আনজন শিষ্য মন্দিৰত নামঘৰত পূজা অৰ্চনা কৰি আছিল, ভগৱন্তৰ গুণনাম লৈ আছিল। তাৰ পাছত তেওঁ সেই নামঘৰৰ পৰা আহি থাকোঁতে তেওঁৰ ভৰিত এডাল ডাঙৰ কাঁইট সোমালে আৰু বহুত তেজ ওলাবলৈ ধৰিলে। ঠিক সেই সময়তে সেই বেয়া শিষ্যজন গৈ পালেগৈ আৰু ঠাট্টা কৰি ক'লে, দেখিছা বন্ধু, মই দেখোন এদিনো ভগৱন্তক পূজা অৰ্চনা কৰিয়েই পোৱা নাই, তেওঁৰ নামেই নলওঁ। য'ত ভগৱন্তৰ নাম হয় মই তালৈও নাযাওঁ,
মই কাৰো উপকাৰো কৰি পোৱা নাই, কিন্তু মোলৈ চোৱা কিমান অগাধ ধন সম্পত্তিৰ মই এতিয়া মালিক হৈ গলো। তাৰ পাছত ভাল শিষ্যজনৰ অন্তৰত কথাখিনি লাগি গ'ল। তাৰ পাছত সেই ভাল শিষ্যজনে গৈ গুৰুৰ ওচৰ পালেগৈ আৰু গুৰুক ক'লে, হে গুৰুদেৱ, মই ইমান দিনে প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আছোঁ। তেওঁ গুণনামেৰে মই গোটেই সৃষ্টি ঘূৰি ফুৰিছোঁ, মই উপকাৰ কৰিছোঁ সকলোৰে, কিন্তু যিজনে ভগৱন্তৰ নাম নুশুনে, কাকো উপকাৰেই কৰি পোৱা নাই, তেওঁ দেখোন আজি সম্পত্তিয়ে জয় জয় ময় হৈ গ'ল। তেতিয়া গুৰুদেৱে ক'বলৈ আৰম্ভ কৰিলে, বোলে তুমি মনোযোগ দি শুনা। তেওঁ আগৰ জনমত এজন মহাপুৰুষ আছিলে, ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আছিলে। সেইবাবে তেওঁ এই জনমত অগাধ ধন সম্পত্তিৰ মালিক হ'ব লগা আছিল, কিন্তু তেওঁ যে এই জনমত ঈশ্বৰৰ নাম নললে, সেইবাবে কেইটামান মাত্ৰ টকাহে পালে। তোমাৰ ভাগ্য ভাল, তোমাৰ আজি মৃত্যু আছিল। তুমি নামঘৰৰ পৰা অহাৰ বাবে তোমাৰ ভৰিত এডাল মাত্ৰ কাঁইটহে সোমালে, ভগৱন্তই থাপ মাৰি ধৰিলে, নহ'লে তোমাৰ আজি কপালত মৃত্যু লিখা আছিল। তেতিয়া শিষ্যজনে বুজি পাই গ'ল কৰ্মৰ ফল। আগৰ জনমত ভাল কাম কৰি আহিছিল, কিন্তু এই জনমত ভাল কাম নকৰিলে, সেইবাবে মাত্ৰ কেইটামান টকাহে পালে। গতিকে যিসকলে আগৰ জনমত ভাল কাম কৰি আহিছে, সেইসকলে এই জনমত বহুত সুখ শান্তি টকা পইচাৰ মালিক হ'ব পাৰিব। যিসকলে আগৰ জনমত পাপ কাম কৰি আহিছে, সেইসকলে কিন্তু নোৱাৰিব। এতিয়া মহাপুৰুষ শংকৰদেৱ আমাৰ গুৰু দুজনাই ভাগৱত কিয় লিখিলে? হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা। ইয়াক পুৰুষ শব্দটোৱে জীৱক বুজাইছে। জীৱ মাত্ৰেই পুৰুষ, দেহ মাত্ৰেই প্ৰকৃতি। এতিয়া আমি সমস্তজন হলো পুৰুষ। গতিকে আমাৰ আত্মাৰ সংকল্পৰ ওপৰত নিৰ্ভৰ কৰি ভক্তিক কেইবাটাও ভাগত ভাগ কৰা হৈছে। এৰাম পৰক মাৰিবে প্ৰতি, মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়। ক্ৰোধ ভেদ তিনিতে আশ্ৰয়, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। আপুনি ওচৰৰ গাঁওখনলৈ গৈছিল, কিবা কাৰণত আপোনাক মনোমালিন্য ঘটি কোনোবাই মাৰপিট কৰিলে বা অপমান কৰিলে, আপুনি সহি সামৰি গুচি আহিলে। ঘৰত আহি ভগৱন্তক কৈছে যে প্ৰভু, তেওঁ যেনেদৰে মোক আজি অপমান কৰিলে, তেওঁকো যাতে মই এদিন অপমান কৰিবলৈ পাওঁ, সেই সুযোগটো মোক প্ৰদান কৰিবা। তাকে কোৱা হৈছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। কাৰোবাক মাৰিবৰ বাবে মনত সংকল্প লয়, তাৰ মানে দৃঢ় হয়।
দম্ভ বা মৎসৰ আতিশয় অহংকাৰ আৰু পৰশ্ৰী কাতৰ ভাবে এহি মতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় তেওঁ আনজনক অপমান কৰিবলৈ বিচাৰিছে কিন্তু কাৰ সহায় বিচাৰিছে দৈৱকী নন্দনৰ সহায় বিচাৰিছে সেই ভাৱটোক কোৱা হয় তামসিক ভক্তি আমি কেতিয়াও তামসিক ভক্তি কৰিব নাপায় বিষয়ত কৰি আশা যখ বাৱচৰ্য চামে প্ৰতিমাত মোহু কপূজয় তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয় তজুৱাগে কহিলো নিশ্চয় এতিয়া দেখা যায় বহুতে সমাজবিলাকত কি বিচাৰে ধন সোণ টকা পইচা মান সন্মান এইবিলাক বিচাৰি ঘূৰি ফুৰে সেইসকল বিষয়ত আবদ্ধ হৈ থাকে তেওঁলোকে বিচাৰে ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি এইবিলাক আশাত বন্দী হৈ থাকে সেই ভাৱটো কোৱা হয় ৰাজসিক ভক্তি আমি ৰাজসিক ভক্তি কৰিব নাপায় তাৰ এটি প্ৰমাণ আছে মহাভাৰতৰ যুদ্ধৰ পাছত যেতিয়া প্ৰভু ভগৱন্তই নিজ ৰাজ্য দ্বাৰকালৈ আহিবলৈ সকলোৰে পৰা বিদায় লৈ পাঁচ পাণ্ডৱৰ পৰা বিদায় লৈ পেহীয়েকৰ ওচৰত কুন্তীৰ ওচৰত বিদায়ৰ বাবে আহিছিল আৰু ক'লে যে পেহীদেউ তোমালোকৰ কৰিবলগীয়াখিনি মই কৰি দিলোঁ তাৰ মানে কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক ৰাজ্যভাৰ দিলোঁ যুধিষ্ঠিৰক ৰজা পাতিলোঁ মোৰ দ্বাৰকাৰ পৰিয়ালবৰ্গৰ মাজত অথন্তৰ ঘটিছে মই যাব লাগে পেহীদেউ যোৱাৰ আগত তোমাক কিবা এটা দি থৈ যাওঁ বুলি ভাবিছোঁ তোমাক কি লাগে পেহীদেউ মোক কোৱাচোন তেতিয়া কুন্তীয়ে ক'লে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ স্বয়ং বৈকুণ্ঠপতিয়ে সুধিছে কি লাগে কোৱা আপোনাৰ মোৰ নিচিনা মানুহক সোধাহেঁতেন আমি পৰিয়ালৰ পৰা ধৰি সকলোৰে অভাৱ অভিযোগ পূৰণ কৰিবৰ বাবে বিচাৰিলোহেঁতেন কিন্তু কুন্তীয়ে কি বিচাৰিছে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ নানা বিপদত পুত্ৰ হমে আশা ৰাখি সতকে শিশুক যেন ঢাকি ৰাখে পাখি
চৰায়ে যেনেকৈ দেউকাৰ আঁৰত নিজ পোৱালিটো ৰক্ষণাবেক্ষণ দি ৰাখে, তুমিও 5 পাণ্ডৱক ঠিক তেনেদৰে ৰক্ষণাবেক্ষণ দিলা দয়াময়। দ্বাৰকালৈ যাম বুলি ভাবিছা যোৱা, মোৰ আপত্তি নাই, কিন্তু যোৱাৰ আগত কিবা এটা দিম বুলি কৈছা, যদি দিয়া সেই বস্তু দিয়া। বোলে কি? হেহি আপদৱা মাৰ অভিমত, তোমাক দেখিবে পাওঁ যিটো আপদত। বোলে মাধৱ, তুমি মোক এটা বস্তু দিয়া, যিমান আছে সিমান আপদ মোকেই দি থৈ যোৱা, যাতে কিবা আপদ হ'লে মই তোমাকেই দেখা পাওঁ, আৰু মোক একো নালাগে। ধন সম্পত্তি দিলে গণ্ডগোলহে লাগিব, তোমালে মনতেই নকৰিব দেখোন। শ্ৰী ভৈলে ভুলে মন কৰে নানা কাম, সম্পদ নপৰে লৈ বাকত বনাম। সেইবাবে কোৱা হয়, যিটো ঐশ্বৰ্যক পালে তোমাক পাহৰে, এতেকেটা হাক নবাঞ্চয় সাধনাৰে। ধন সম্পত্তি মোক নালাগে, তুমি যদি মোক আৰু দিব বিচাৰিছা বোলে এই বস্তু দিয়া, বোলে কি লাগে পেহীদেউ কোৱা। এৰামে যেন জাজি গংগা কণী ৰুধ কৰে যদি, সাগৰত পৰয়ত থাপি দেব নদী। তুমি যদি দিব বিচাৰিছা এই বস্তু দিয়া। গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে, জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয়, ঠিক তেনেদৰে মই মোৰ 5টা সন্তান লগত লৈ সংসাৰ যাত্ৰা কৰোঁতে কিবা আপদ বিপদ বিঘিনি আহিলে তোমালৈ যে মনত পৰে, মোক সেই সম্পত্তিহে প্ৰদান কৰা মাধৱ। কুন্তীৰ ভক্তিভাৱত ভগৱন্ত প্ৰভু আপ্লুত হৈ গৈছে। তাৰপিছত তেওঁ কি বুলি ক'লে আপোনাৰভাৱে শুনিব। অ ৰামে নযাইব দ্বাৰকা বুলি পালতি লাহৰি, দুনাই গৃহে পখিলা কুন্তি কয়া কৰি। তেনেহ'লে পেহীদেউ নাযাওঁৱেই দিয়া, এই বুলি প্ৰভু ভগৱন্ত আকৌ উভতি গুচি আহিলে কুন্তীৰ সেই ভক্তিভাৱত। গতিকে সেই ভকত বৎসল প্ৰভু ভগৱন্তক ভকতিৰ জৰিয়তেহে পাব পাৰি। যদ্যপি অজিত তুমি তিনিও জগতে, তথাপি তোমাক জিনে হেহিখে ভকতে। তুমি যদিও তিনিও লোকৰে স্বামী, তথাপিতো কিন্তু ভকতেই তোমাক ভক্তি কৰিয়েই বৈশ্য কৰি লয়। প্ৰভু, হে মোৰ আজন্মৰে সেৱাৰ স্থলীৰ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, সময় যিহেতু আমাৰ বহুত কম আছিল, গধূলিলৈ ভাওনা আছে, সেইবাবে আমি এতিয়া আপোনাসৱ সমস্তজনৰ পদৰ ধূলা শিৰত লৈ
ভাগৱতৰ কিছু সংখ্যক ব্যাখ্যা কৰোঁতে আমাৰ বহুত ভুল ত্ৰুটি ৰৈ গৈছে। আপোনা হবে নিজ সন্তান বুলি আমাক ক্ষমা কৰিব কৃষ্ণ। বৈষ্ণৱৰ পদ ধূলি মাথে লৈ বুহাতে তুলি কৰিলো মই শ্ৰৱণ প্ৰসংগত হৰণে পখিলো বাপ গুচায়ো সংসাৰ তাপ আমি পাপি যাওঁ অধোগতি ৰাম আমি পাপি যাওঁ অধোগতি কৃষ্ণ।